ক্লাবৰ এক বিশেষ উদ্যোগ আৰু এই উদ্যোগৰ জৰিয়তে বৃক্ষৰোপণৰ এক কাৰ্যসূচী লোৱা হৈছে। ৰামভূঞা বুলি ক'লে বিহপুৰীয়া সমষ্টিটোত নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। গাঁৱে ভূঞে ৰাইজৰ মাজত গৈ অসহায়জনক সহায় কৰি তেখেতে ইতিমধ্যেই জনসমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে আৰু জনতাৰ নয়নৰ মণি হৈ পৰিছে। আৰু ৰামভূঞা ফেন ক্লাবৰ উদ্যোগতে আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ একেবাৰে কাষতে থকা এটুকুৰা খালী মাটিত ফেন ক্লাবে সন্মিলিতভাৱে বৃক্ষৰোপণৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে। বৃক্ষৰোপণ চলি আছে, মই দেখুৱাবলৈ চেষ্টা কৰিম সামগ্ৰিক পৰিৱেশ। বিশিষ্ট সমাজকৰ্মী ৰামভূঞাই ইতিমধ্যে এটি পুলি ৰোপণ কৰিছে আৰু ইয়াৰ লগতেই অন্যান্য সকলো বৃক্ষৰোপণত অংশগ্ৰহণ কৰিছে আৰু ৰামভূঞা ফেন ক্লাবৰ জৰিয়তে আচলতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে ৰামভূঞা ফেন ক্লাবৰ ভালে সংখ্যক সদস্য আহি উপস্থিত হৈছে আৰু প্ৰত্যেকেই আচলতে এই বৃক্ষৰোপণ কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছে। আৰু পুলি কেৱল ৰুলেই নহ'ব, ইয়াক সংৰক্ষণ কৰাৰ এক ব্যৱস্থা কৰিব লাগিব, সেই ব্যৱস্থাও ইতিমধ্যে কৰিছে। আৰু ইয়াতে আমি ৰামভূঞা ফেন ক্লাবৰ কেইবাজনো ভালে সংখ্যক লোক আছে। কেৱল এগৰাকী গায়কে নাছিল, তেওঁ আছিল প্ৰকৃতিপ্ৰেমী আৰু তেখেত আছিল মানৱ দৰদী এজন ব্যক্তি। আৰু সেই আদৰ্শকে অনুসৰণ কৰি আজি নাৰায়ণ ভূঞা ওৰফে ৰাম ভূঞাৰ নেতৃত্বত যি বৃক্ষৰোপণ কাৰ্যসূচী চলিছে, সমান্তৰালভাৱে তেখেতে কিন্তু সমাজৰ উন্নয়নমূলক কামখিনিও কৰি গৈছে। যাকে নহওক, আজি এই বৃক্ষৰোপণ কাৰ্যসূচীত নাৰায়ণ ভূঞা যিহেতু নিজেই উপস্থিত আছে আৰু ভাগ লৈছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। বৃক্ষৰোপণৰ দৰে কাৰ্যসূচী আপুনি হাতত লৈছে, বিশেষকৈ জুবিনে ভাল পোৱা নাহৰ পুলি আজি ইয়াত ৰোপণ কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ জৰিয়তে কি আচলতে বাৰ্তা দিব খোজে আপুনি? সৰ্বপ্ৰথমে মই ক'ব বিচাৰোঁ যে আজি 4.5 মাহৰ আগতেই মই পাছতহে গম পাইছোঁ ৰামভূঞা ফেন ক্লাব বুলি এটা সংগঠন তেওঁলোকে জন্ম দি বহুখিনি পুলি ৰুলে। তাৰ পাছত মই গম পাইছোঁ যে তেওঁলোকে মোক ফোন কৰি ক'লে যে দাদা, আপোনাৰ নামত এটা ফেন ক্লাব আমি খুলি আমি বৰ্তমানলৈকে 8,000 গছপুলি ৰুলোঁ। শুনি মই অকণমান স্তম্ভিত হৈছোঁ। আৰু যিকেইজন ল'ৰাৰ নেতৃত্বত এই কামটো কৰিছে, মই তেওঁলোকক বিশেষভাৱে সেইদিনাখন টেলিফোনিকভাৱে হ'লেও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই গছপুলি 8,000 গছপুলি কমপ্লিট কৰাৰ পাছত মোক কথাটো জনাইছে। সেইকাৰণে মই সেইসকল ল'ৰালৈ মই প্ৰথমতেই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি সেই ফেন ক্লাবৰ উদ্যোগত এটা সুন্দৰ মুহূৰ্তত সুন্দৰ কাৰ্যসূচী এটা ৰাখিছে। আমাৰ গোটেই অসমবাসী, ভাৰতবাসী, আমাৰ সকলোকে কন্দুৱাই থৈ যোৱা, গোটেই বিশ্বক স্তম্ভিত কৰি থৈ যোৱা আমাৰ অতি মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া বৈকুণ্ঠগামী হোৱাৰ পাছত তেওঁলোকে আজি এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি, জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ লগত সংগতি ৰাখি প্ৰায় ইয়াত আপোনালোকে দেখিছে, ইয়াত নাহৰ পুলি তেওঁলোকে 500 নাহৰ পুলি ৰোৱাৰ এটা পৰিকল্পনা হাতত লৈছে। মই তেওঁলোকক অত্যন্ত ভাল পাইছোঁ এই কাৰ্যসূচী লোৱাৰ কাৰণে। আৰু যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াই আগতে বহুতবাৰেই কৈ গৈছে নাহৰ ৰুব লাগে, এই নাহৰজোপা ৰুই দিয়াৰ লগে লগে লহপহকৈ বাঢ়ি গ'ল। এই নাহৰ শব্দত গানো আছে। আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই আমি আজি এই কাৰ্যসূচীটো ৰাখিছোঁ। ধন্যবাদ। নিশ্চয় ধন্যবাদ জনাইছোঁ। এয়া আছিল নাৰায়ণ ভূঞা। আচলতে নাৰায়ণ ভূঞাৰ বেলেগকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই, তেখেতক সকলো ৰাইজে চিনি পায়। আৰু গ্ৰাম্যাঞ্চলত আচলতে ৰাইজৰ দুখ দূৰদী মানুহৰ কাষলৈ গৈ প্ৰতিদিনেই তেখেতে সহায় আগবঢ়াই আহিছে। আজি এই অনুষ্ঠানটোৰ বিষয়ে আমি কিছু কথা জনাব বিচাৰিছোঁ। প্ৰথমতে জুবিনক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু ইয়াৰ পিছতেই মায়াবিনী শীৰ্ষক এটি গীত, জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীতটি পৰিৱেশন কৰাৰ পিছতেই নাহৰ পুলি ৰোপণ কৰা হৈছে। আৰু ৰামভূঞা ফেন ক্লাবৰ আৰু ভালে সংখ্যক লোক ইয়াত উপস্থিত আছে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? অতি মৰমৰ জুবিনদাৰ সোঁৱৰণৰ কাৰণে যিটো প্ৰচেষ্টা লৈছে সেয়া আমি শলাগ লৈছোঁ। গছ নাথাকিলে মানুহ জীয়াই নাথাকে, গতিকে গছ ৰোপণৰ জৰিয়তে এই ডেকা সমাজখনে আমাৰ গোটেই বিশ্বক সেউজ কৰি ৰাখিবৰ কাৰণে যি চেষ্টা কৰিছে তাৰ মূলতে ৰামভূঞাৰ প্ৰচেষ্টা আছে। তেখেতে যথেষ্ট মৰম কৰে ল'ৰা ছোৱালীবিলাকক। ল'ৰা ছোৱালীবিলাকে তেখেতৰ মৰমতে এই 12 বজাত
ইমান ডাঙৰ ৰ'দত থাকি পেলাই গছপুলি ৰোপণৰ কামত তেওঁবিলাক আগবাঢ়িছে আৰু দেখিছোঁ দুপে আগবাঢ়ি অহা ল'ৰাবিলাকক উৎসাহ যোগাবৰ কাৰণে তেওঁ য'তেই পাৰে ত'তেই এনেকৈ ধৰণে গোট পিট খুৱাই উৎসাহ উদ্দীপনা যোগাই গছপুলি ৰোৱাৰ ক্ষেত্ৰত আৰ্থিকভাৱে শাৰীৰিকভাৱে মানসিকভাৱে সকলো ক্ষেত্ৰতে উত্তৰণ ঘটাইছে। গতিকে ৰাম ভূঞাক ভগৱন্তই কৃপা কৰক, সমাজৰ ভাল কাম কৰি যাব পৰাকৈ সুমতি দিয়ক। গতিকে এই সুযোগতে আমি সমস্তজনলৈ এই বৃক্ষৰ ৰোপণৰ সময়ত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনে কাৰ্যই সমাজৰ মংগল সাধিব আৰু সমাজক সুস্বাস্থ্যৰে জীয়াই থাকিব পৰাকৈ সুবিধা দিব। ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰিলোঁ। গছ থাকিলেহে মানুহ থাকিব আৰু সেউজীয়া কৰিব লাগিব পৃথিৱী। আৰু যেতিয়ালৈকে নাহৰ থাকিব তেতিয়ালৈকে জুবিনৰ গুণগান থাকিব, যেতিয়ালৈকে অসম আৰু অসমীয়া থাকিব তেতিয়ালৈকে জুবিন থাকিব। এই বাণীকে সৰুগত কৰি তেখেতসকলে আজি ৰূপায়ণ কৰা এই কাৰ্যসূচীত আচলতে বিভিন্নজনে ভাগ লোৱা যি পৰিৱেশ, এই পৰিৱেশ সঁচাই অতি সুন্দৰ। ইয়াৰ উপৰিও ৰাম ভূঞা ফেন ক্লাবৰ দুই এগৰাকী ব্যক্তিৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। এই নাহৰ পুলি ৰোপণৰ জৰিয়তে কি বাৰ্তা দিব খুজিছে? আমি মানে কি প্ৰকৃতিখন চিৰসেউজ ৰখাৰ স্বাৰ্থত আমাৰ আজি ৰাম ভূঞা ফেন ক্লাবৰ মোৰ মতৰ লক্ষ্য মানে সেইটো মানে লক্ষ্যতে হ'ল আমি মানে প্ৰকৃতিখন চিৰসেউজ কৰা ৰাখাত। আৰু এতিয়া সকলোতে জানে আমাৰ হিয়াৰ হাৰ্থ জুবিন দা নাইকিয়া হৈ গ'ল আৰু জুবিন দাৰ মেইন মটিভ আছিলে মানে প্ৰকৃতি সংৰক্ষণ কৰা, গছপুলি ভাল পোৱা। আমি এটা প্ৰচেষ্টা আমি হাতত ৰাখিছোঁ যে আমি সকলো ফালে মানে আপুনি পিয়'ৰ মানে অক্সিজেন প্ৰভাইড কৰিবৰ কাৰণে আমি 5 লাখ নাহৰ পুলি ৰোপণৰ যি হাতত মানে প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। আৰু সেইকাৰণে আমাৰ শ্ৰদ্ধেয় ৰামদা আহিছে আমাৰ মাজলৈ। আমাৰ আজি প্ৰচেষ্টা, সেই প্ৰচেষ্টা আমাৰ ধুনীয়াকৈ সহযোগিতা আগবাঢ়িছে। আমি আগন্তুক দিনতো আমি সকলো ৰাইজৰ সহযোগিতা আগবাঢ়িছোঁ, কামনা কৰিছোঁ আমাক যেন এই কাৰ্যত সহযোগিতা আগবাঢ়ে। 5 লাখ নাহৰ পুলি ৰোৱাৰ পৰিকল্পনা কৰিছে। এটা খুব সুন্দৰ বাৰ্তা আৰু এটা খুব উল্লেখযোগ্য কথা ক'লে যে গছ থাকিলেহে মানুহ থাকিব, প্ৰকৃতিক আমি সেউজীয়া কৰি ৰাখিব লাগিব। যাই কি নহওক, আৰু কি ক'ব? হয়, আমি আজি ৰাম ভূঞা ফেন ক্লাবৰ ফালৰ পৰা যি 500 নাহৰ পুলি ৰোপণ কৰাৰ প্ৰচেষ্টা কৰিছিলোঁ তাৰ আজি শুভাৰম্ভণি আপোনালোকে দেখিছে হৈ গৈছে। আৰু জুবিন দাই গছ ভাল পাইছিলে, গতিকে আমি জুবিন দাৰ লগত সদায় আছোঁ আৰু আমাৰ ৰাম ভূঞা ফেন ক্লাব সদায় থাকিব জুবিন দাৰ লগত। তাৰ প্ৰচেষ্টাৰে আমি 2 বছৰৰ ভিতৰত 5 লাখ নাহৰ পুলি ৰোৱাৰ যি প্ৰতিশ্ৰুতি দিছোঁ, এই প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ। বেছিকৈ নকওঁ, যিহেতু আপোনালোকে জানেই দাদা যিদিনাখনৰ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে, সেইদিনাখনৰ পৰা মানুহৰ মুখত কথা নাইকিয়া হৈ গৈছে, সকলো নাইকিয়া হৈ গৈছে। আমাৰ মাত্ৰ এটাই কথা, জুবিন দাই ন্যায় পাব লাগে, জুবিন দা সদায় আমাৰ মাজত থাকিব আৰু জুবিন দা সদায় ভগৱানেই হৈ থাকিব। জুবিন দা ভগৱানেই হৈ থাকিব আৰু জুবিন দা আমাক ন্যায় লাগিবই। এয়া আছিল আজিৰ সামগ্ৰী।